প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া ভাতকেৰেলাৰ পকৰি ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ প্লেটত সজাই আছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? আৰু পকৰিটো দেখিলে আপোনালোকে গমেই নাপাব যে এইটো ভাতকেৰেলাৰ হয়। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু খাবলৈ ইমানেই সোৱাদ লগা। যিসকলে ভাতকেৰেলা নাখায় তেওঁলোকক যদি এনেকৈ পকৰি বনাই দিয়ে তেওঁলোকে খাই খুব ভাল পাব আৰু গমেই নাপাব যে এইটো ভাতকেৰেলাৰ পকৰি হয়। আৰু ভাতকেৰেলা পকৰি বনাবলৈ একেবাৰে সহজ, বেছি সময় নালাগে আৰু একেবাৰে কম বস্তুৰে আমি ভাতকেৰেলাৰ পকৰিটো বনাব পাৰোঁ। এটা পকৰি মই আপোনালোকৰ আগত ভাঙি দেখুৱাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু মই এয়া চাটনি লৈছোঁ, পদিনাৰ চাটনি। মানে পদিনাৰ চাটনিৰ লগত ভাতকেৰেলা খাবলৈ কি যে সোৱাদ লগা হয় মই আপোনালোকৰ আগত কি ক'ম। এতিয়া মই ইমান সোৱাদ লগা এই ভাতকেৰেলাৰ পকৰি কেনেধৰণেৰে বনালোঁ আপোনালোকক দেখুৱাওঁ আহক। এয়া মই ভাতকেৰেলা লৈছোঁ। ভাতকেৰেলাকেইটা প্ৰথমতে খুব ভালদৰে ধুই লৈছোঁ আৰু এতিয়া কাটিব লাগিব। এটা ভাতকেৰেলা আপোনালোকৰ আগত কাটি দেখুৱাওঁ মই কেনেধৰণেৰে কাটি পকৰি বনাইছোঁ দেই। আৰু এয়া দেখিছেনে প্ৰথমতে এয়া দীঘলীয়াকৈ সৰু সৰু পিচ। ভাতকেৰেলাকেইটা লওঁতে আমি এটা কথা মন কৰিব লাগিব যাতে ভাতকেৰেলাটো বহুত বেছি বুঢ়া নহয়, মানে কুমলীয়া হয়। বহুত বেছি কুমলীয়া নহ'লেও হ'ব। এয়া গুটি আছে কিন্তু গুটিকেইটা বেছি টান নহয়। দেখিছেনে কটাৰীয়ে কাটি দিওঁতে ধুনীয়াকৈ কাট খাই গৈছে। এনেধৰণেৰে আমি দীঘলীয়াকৈ ভাতকেৰেলাকেইটা কাটি ল'ব লাগিব। আৰু যদি বেছি গুটি ডাঙৰ হয় সেইকেইটা ল'ব নালাগে দেই, বেয়া হ'ব মানে সেইটো আমাৰ পকৰি। এয়া এনেধৰণেৰে মই এয়া ভাতকেৰেলা দেখিছেনে ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া আটাইকেইটা মই কাটি ল'ম। ভাতকেৰেলাখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। দেখিছেনে বহুত বেছি ডাঠ কৰা নাই আৰু একেবাৰে পাতল কৰাও নাই। এতিয়া মই ভাতকেৰেলাখিনি এটা চচত লৈ ল'ম। এই এটা চাহ বনোৱা চচ লৈছোঁ বা কেৰাহী যিকোনোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই চচটোকে লৈছোঁ আৰু গোটেই ভাতকেৰেলাখিনি ইয়াতে মই দি দিছোঁ। এয়া আৰু এতিয়া মই অকণমান নিমখ দি দিম এয়া, আৰু ইয়াতে দি দিম পানী। এয়া পানী দি দিলোঁ ধুনীয়াকৈ যাতে ভাতকেৰেলাখিনি আমাৰ পানীত ডুবি যায় দেই। আৰু এইখিনি এতিয়া মই সিজাই ল'ম। গেছটো জ্বলাই মই চচপেনটো পাতি দিলোঁ আৰু এতিয়া ভাতকেৰেলাখিনি মই সিজিবলৈ দিম। ভাতকেৰেলাখিনি একেবাৰে 100% মই সিজিবলৈ নিদিওঁ, 70%হে সিজিবলৈ দিম। মই আপোনালোকক দেখুৱাম বাৰু। পকৰিটোৰ কাৰণে মই এয়া বেচন লৈছোঁ আৰু বেচনৰ পকৰিয়ে বনাম, কিন্তু তাতে মই পিঠাগুড়ি অকণমান মিলাই দিওঁ। পিঠাগুড়ি অকণমান মিলাই দিলে ধুনীয়া হয় খাবলৈ। পিঠাগুড়ি মিলাই দিলে খাবলৈ সোৱাদ লগা হয়। আৰু ইয়াতে এয়া আজৱাইন আধা চামুচতকৈ কম দি দিছোঁ আৰু অকণমান জিৰাও দি দিওঁ। ঠিক সেইদৰে জিৰাও মই আধা চামুচতকৈ কম দিছোঁ। আৰু এয়া লৈছোঁ হিং অকণমান দিলেও খাবলৈ বহুত সোৱাদ লগা হয়। আৰু তেলত ভজা বস্তুত যদি আমি হিং অকণমান দিওঁ তেতিয়া খুব ভাল আৰু মানে দেই। আৰু এতিয়া ইয়াতে অকণমান এয়া হালধি পাউডাৰ দি দিছোঁ আৰু লগতে মই সোৱাদ অনুসৰি এয়া নিমখ দি দিম। আৰু ইয়াত আপোনালোকে বেলেগ ধৰণৰ মছলা বা নহৰু আদাৰ পেষ্ট মিলাওঁ বুলি ক'লেও মিলাব পাৰে, তেতিয়া খাবলৈ বেছি সোৱাদ লগা হ'ব। মই বাৰু বহুত বেছি বস্তু মিলোৱা নাই, শুকান বস্তুবোৰ এয়া মই মিলাই লৈছোঁ ভালদৰে। ইয়াতে মই অকণমান এয়া মিৰ্চি পাউডাৰো দি দিছোঁ। মিৰ্চি পাউডাৰ বহুত বেছি দিয়া নাই কাৰণ আমি অকণমান জ্বলাটো কমেই খাওঁ। আৰু আপোনালোকে যদি বেছি খায় সৰহকৈ দি দিব। জ্বলা সৰহ হ'লেহে খাবলৈ ভাল লাগে নহয়নে বাৰু। আৰু কেঁচা জলকীয়াও দিব পাৰে দেই। এয়া মোৰ হৈ গ'ল, মই ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া অলপ পানী দি ধুনীয়াকৈ মই ঘোলটো প্ৰস্তুত কৰি ল'ম। আৰু অকণমান পানী দি দিওঁ আৰু ভালদৰে মই মিলাই ল'ম ধুনীয়াকৈ। মিশ্ৰণখিনি মই খুব ভালদৰে ঘুলি ল'লোঁ। এয়া দেখিছেনে যাতে কোনো ধৰণৰ গোটা গুটি নাথাকে। আৰু মই ভাবিছোঁ ইয়াত আৰু এটা বস্তু মিলাই দিওঁ, খাবলৈ ভাল লাগিব পাৰে। এয়া কালা জিৰা। এইটো নিমিলাই নে মিলাই নাজানো আৰু দি দিছোঁ দেই, অকণমান ভাল লাগিব খাবলৈ। কালা জিৰা দিলে মই বস্তুবোৰ খাই বহুত ভাল পাওঁ, সেইকাৰণে দি দিলোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ ঘোল ৰেডি হৈ গ'ল। এতিয়া মই এখন প্লেটেৰে ঢাকি থৈ দিছোঁ, আমাৰ ভাতকেৰেলাখিনি সিজে মানে। আমাৰ ভাতকেৰেলাখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু কিমানলৈকে সিজাইছোঁ মই আপোনালোকক এটুকুৰা দেখুৱাওঁ ৰ'ব। এয়া বহুত বেছি যদি ভাতকেৰেলা সিজি যায় তেতিয়া আকৌ বেয়া হ'ব, মানে বেয়া নহয় ভাগি যাব দেই।
এই টুকুৰা ভাতকেৰেলা লৈছোঁ আৰু কাটা চামুচ এপাতেৰে এয়া দেখুৱাইছোঁ, দেখিছেনে? এয়া ধুনীয়াকৈ আমাৰ সিজি গৈছে। আৰু ইয়াতকৈ বেছিকৈ সিজাব নালাগে, কিনাৰকেইটা ভগা নাই, মই কাটা চামুচখন ভৰাই দিওঁতো এনেধৰণৰে আমি সিজাই ল'ব লাগিব। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ। আৰু গেছটো অফ কৰাৰ পিছত মই আৰু এটা কাম কৰিম, এইখিনি মই এখন চাকনি লৈছোঁ, ডাঙৰ চাকনি লৈছোঁ। আপোনালোকৰ ওচৰত যদি ডাঙৰ চাকনি নাথাকে খৰাহী এটাও ল'ব, খৰাহী বা যিকোনো বস্তু আৰু লৈ পেলানি আমি এইখিনি ধুনীয়াকৈ পানীৰ পৰা চেকি ল'ম। এনেধৰণৰে মই পানীখিনি ধুনীয়াকৈ ভাতকেৰেলাৰ পৰা নিগৰাই ল'ম। আৰু পানীখিনি আমি যদি ভাতকেৰেলাৰ পৰা ধুনীয়াকৈ নিগৰাই লওঁ তেতিয়া আমাৰ পকৰীটো খাবলৈ বহুত ভাল হ'ব। পানী থাকিলে পনীয়া হ'ব, বেচনবোৰ মানে ভালকৈ নালাগিব। এনেধৰণৰে কৰি ল'লেহে পকৰীটো খাবলৈ বহুত সোৱাদ লগা হ'ব। এয়া দেখিছেনে? গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীত এয়া মই মিঠাতেল দিলোঁ। মিঠাতেলখিনি প্ৰথমতে খুব ভালকৈ গৰম কৰি ল'লোঁ। তাৰপিছত গেছৰ ফ্লেমটো কম কৰি দিছোঁ যাতে মিঠাতেলখিনি অকণমান ঠাণ্ডা হৈ যায়। আৰু ইয়াৰে মই এয়া এচামুচ তেল আমাৰ বেচনৰ ঘোলখিনিত মিলাই দিছোঁ। এনেধৰণৰে কৰিলে আমাৰ পকৰীটো খাবলৈ বহুত ভাল হ'ব। এয়া দেখিছেনে? আৰু ধুনীয়াকৈ মই তেল চামুচ বেচনৰ লগত এয়া মিলাই দিছোঁ। আৰু আপোনালোকে দেখিছেনে? এনেধৰণৰ হ'ব লাগিব, বেছি পাতলো নহয় আৰু বেছি ডাঠো নহয়। আমাৰ ধুনীয়াকৈ ঘোল হৈ গ'ল আৰু মই এতিয়া আপোনালোকক বনাই দেখুৱাম। আৰু মই যে ভাতকেৰেলাখিনি এয়া ধুনীয়াকৈ সিজাই থৈছিলোঁ আৰু পানী একেবাৰে নাই, নিগৰি গ'ল। এতিয়া মই বেচনৰ ঘোলত এনেধৰণৰে এয়া ডুবাই দিছোঁ, দেখিছেনে? এয়া ধুনীয়াকৈ ডুবাই দিলোঁ। ডুবাই দি অকণমান এতিয়া মই এয়া কেৰাহীত দি দিছোঁ। আৰু গেছৰ ফ্লেমটো মই বহুত বেছি হাই ৰখা নাই, অলপ মিডিয়ামতে ৰাখিছোঁ। ঠিক সেইদৰে আকৌ মই বেচনৰ ঘোলত এয়া ধুনীয়াকৈ ডুবাই দিছোঁ আৰু লাহেকৈ মই এয়া দি দিছোঁ। এনেধৰণৰে দি যাম মই। কেৰাহীত যিমান আহে বহুত বেছিও দিব নালাগে আৰু কমো দিব নালাগে। মই এই 3 পিচে দিছোঁ আৰু এপিচ আহিব, দি দিওঁ বাৰু। আৰু কোনো ধৰণৰ মই বেকিং ছ'ডা, বেকিং পাউডাৰ মিলোৱা নাই পকৰীটো ফুলিবৰ কাৰণে। আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। মই ইলুটি খিলুটি কৰি দিম, ছাইডটো চেঞ্জ কৰি দিম। এয়া দেখিছেনে? একদম ধুনীয়াকৈ আমাৰ পকৰা হৈ গৈছে দেই। সেয়া মই ছাইডটো চেঞ্জ কৰি দিছোঁ। আৰু দুইটা ছাইড মই ধুনীয়াকৈ ইলুটি খিলুটি কৰি ৰঙচুৱাকৈ ভাজি ল'ম। আমাৰ ধুনীয়াকৈ পকৰাকেইটা হৈ গৈছে আৰু মই দুইটা ছাইড ইলুটি খিলুটি কৰি ৰঙচুৱাকৈ ভাজি লৈছোঁ। এয়া দেখিছেনে? একদম ফুলা ফুলা আমাৰ ভাতকেৰেলাৰ পকৰা। দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? আৰু খাবলৈ বহুত ভাল লাগে কিন্তু দেই। আপোনালোকে বাৰু এনেধৰণৰে বনাইছেনে? একদম বনাবচোন এবাৰ যদি বনোৱা নাই, বহুত ভাল লাগে। আৰু যিসকলে ভাতকেৰেলা খাই বেয়া পায় তেওঁলোকেও এনেধৰণৰে পকৰা বনাই দিলে খাই বহুত ভাল পাব। এয়া চাওক, এতিয়া মই আটাইকেইটা পকৰা তেলৰ পৰা উঠাই ল'ম। এয়া অকণমান তেলখিনি নিগৰাই দিছোঁ। এয়া দেখিছেনে? বহুত বেছি দেৰিও ভাজি থাকিব নালাগে। এতিয়া মই বাকী থকা ভাতকেৰেলাখিনিও ঠিক আগৰ দৰেই এয়া দেখিছেনে? আকৌ এনেকৈ লগালোঁ আৰু ধুনীয়াকৈ তেলত দি যাম এটা এটাকৈ। আৰু আপোনালোকে মন কৰিছেনে? ভাতকেৰেলা মোৰ একেবাৰে ভগা নাই। মই সেইকাৰণে কৈছোঁ বহুত বেছি সিজাই দিব নালাগে দেই। যদি আমি বহুত বেছি সিজাই দিওঁ তেতিয়া কি হ'ব, আমাৰ ভাতকেৰেলাটো ভাগি যাব, ভাতকেৰেলা দিওঁতে ভাগি যাব। সেইকাৰণে খুব সাৱধানতাৰে আমি বইল কৰিব লাগিব। এয়া এতিয়া গেছৰ ফ্লেমটো মই অকণমান বেছিকৈ দিছোঁ। আগৰ দৰে মই গোটেইখিনি ভাতকেৰেলাৰ পিচ ভাজি ল'ম। এয়া মোৰ ছেকেণ্ড বেচৰ পকৰাকেইটাও ধুনীয়াকৈ হৈ গ'ল। একদম ফুলা ফুলা মোৰ ভাতকেৰেলাৰ পকৰা। এয়া চাওকচোন, তেলখিনি নিগৰাই লৈছোঁ। পকৰীখিনি মোৰ বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। আৰু লগতে লৈছোঁ এয়া পদিনাৰ চাটনি। পদিনাৰ চাটনিৰ সৈতে পকৰাটো খাবলৈ বহুত সোৱাদ লগা হয়। আৰু আপোনালোকে যদি এনেধৰণৰে ভাতকেৰেলাৰ পকৰী বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰিব। লগতে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।